Hey guys, welcome back to my third video. মানে জুনাই সিরিজৰ আৰু এতিয়া গৈ আছো মানে আপোনালোকে তো লাষ্ট ভিডিঅ'ত গমে পালে যে মই গৈ আছো ভিন্দৰ অফিসত তো ভিন্দৰ অফিসতে গৈ আছো তো কেতিয়াওতো জীৱনত এনেকুৱা ধৰণৰ অফিস মই দেখা নাই যেটো এগ্ৰিকালচাৰৰ ওপৰত বা সেৰিকালচাৰৰ ওপৰত নিৰ্মাৰিত হয়নে তো এতিয়া ভিন্দৰ অফিসত আছো ইমান ডাঙৰ প্ৰপাৰ্টি নহয় আমি এই তেতিয়াৰ পৰা আহি আছো পাহিয়ে পোৱা নাই বহুত ডাঙৰ প্ৰপাৰ্টিত অফিসটো আৰু ভিন্দো একদম বঢ়িয়া স্মাইল মাৰি আছে ভিন্দোটো কয় আমাৰ হাই ভিন্দো আৰু গাইজ ধুনীয়াকৈ আমি সুপ্ৰিটেণ্ডেণ্ট ছাৰৰ লগত কথা পাতিলোঁ মানে সুপ্ৰিটেণ্ডেণ্ট অফ সেৰিকালচাৰ ছাৰৰ লগত বহুত ভাল লাগে ইমান হাম্বল পাৰ্চন কি ধুনীয়াকৈ আমাক বুজাই দিয়ে বস্তুবোৰ সঁচাই গাইজ যাৰ মানে পাৱাৰ আছে আৰু নলেজেবল মানে তেওঁলোক জ্ঞানীও ন বহুত তেওঁলোকৰ সকলোক মানে বহুত ভাল নম্ৰ ভদ্ৰ গোটেইখিনি মোৰ সেন্দৰে আছে কিন্তু আমি ধুনীয়াকৈ কথা চথা পাতি আহিলোঁ আকৌ মই যাম তেখেতে কৈছে আৰু ভিডিঅ'ত ওলাম কোনোবা মানে নতুন মানুহ মানে জইন কৰিলে আৰু পষ্টিং মানে গম পাইছে জইন কৰিব আহিলে তো তেওঁলোকে সেইটো কামত ব্যস্ত হৈ গ'ল মই ভাবিলোঁ কি ইমান ডিষ্টাৰ্ব আৰু কিয় দিওঁ ভিডিঅ'নো আৰু কিয় বনাওঁ আমাৰ যিহেতুকে বজাৰ কৰিবলগীয়াও আছে তো সেইকাৰণে ছাৰক বঢ়িয়াকৈ মাত চাত লগাই আমি এতিয়া ওলাই আহিলোঁ আকৌ যাম মানে আকৌ অফিচৰ ফালে সোমাম ছাৰহঁতৰ লগত কথা পাতিব চেষ্টা কৰিম যদি পাৰোঁ ভিডিঅ'ত আনিবও মই চেষ্টা কৰিম যদি নোৱাৰোঁ একো নাই ভিন্দুৱে মোক ধুনীয়াকৈ এক্সপ্লেইন কৰি দিব গাইজ এক প্লেট চিকেন আচাৰ পাইছোঁ হা আমাৰ ইফালেতো চিকেন আচাৰ ইমান নাপাওঁ বাৰু মইতো অৰুণাচলৰ কাষত কাৰণে আৰু টেষ্টটো কৰি চাবচোন কেনে আন বস্তু এয়া হৈছে চিকেন আচাৰ লাগছে কিবা এটা মই বনাওঁ এটা চিকেন আচাৰ মই জানো বনাবা সঁচাকৈ বেলেগ চিকেন আচাৰ খালোঁ আৰু গাইজ তাক মই অলপমান চিকেনৰ পিকেল খাব দিছিলোঁ এতিয়া সেৰিকালচাৰ চাবৰ কাৰণে আমাৰ লগত যাই আছে ধুনীয়া কৰি হাই চিকেনৰ পিকেল ভাল লাগিছে না চিকেনৰ পিকেল ভাল লাগিছে এই পাগল হৈ গৈছে দেখিছা ফূৰ্তিতে মই হাতখন দিলেই জাপ মাৰিব খোজে আহা সেৰিকালচাৰ চোৱা আহা লৈ যাওঁ আৰু মোক তাক মানে মোৰ অলপমান কুকুৰ এটা থাকিলে লগত কিবা এটা ভাল লাগে গাইজ ভাল লাগে 2000 years later গাইজ ধুনীয়াকৈ ভাত পানী আমি খালোঁ কি টেষ্টি খানা খাই আছোঁ এইকেইদিন তাৰমানে কিবা এটা মানে ভাল লাগি আছে ন গোটেইকেইটা আইটেম হয় না কিবা এটা তাৰমানে বহুত টেষ্টি আমি মানে বনাই আছোঁ কিবা মানে নাজানো কিয় আমি কোনেও ভালকৈ ভাত আঞ্জা বনাব নাজানো কাৰণে নতুনকৈ শিকি বনোৱাৰ কাৰণে চাগে টেষ্টি হৈছে গম নাপাওঁ বহুত টেষ্টি ভাত খালোঁ আৰু ইয়াকো খোৱালোঁ বাবু এতিয়া দেখিছে নাই মোৰ পিছে অ'ত যাই আছে ত'ত যাই আছে তো এতিয়া আকৌ গৈ আছোঁ ৰ'বক ভিন্দুহঁতৰ অফিচলৈ গাইজ ধুনীয়াকৈ অফিচত আকৌ সোমাইছিলোঁ তাৰমানে ইয়াতে ভালকেইটা অফিচ আছে এয়া দেখিছোঁনে এয়া এটা অফিচ গতিকে গোটেইকেইটা অফিচত মই এবাৰ পৰা সোমালোঁ চব চাই মেলি আহিলোঁ কিন্তু মই ভিডিঅ' নাই কৰা কাৰণ কিবা যদি ইছ্যু হৈ যায় আকৌ মোৰ জেলে যাব ইচ্ছা নাই তো মই সেইকাৰণে মানে ভিডিঅ' নাই কৰা আৰু মানে বঢ়িয়াকৈ চবৰে লগত কথা পাতিছোঁ আৰু তেওঁলোকে আমাক ভালো পাইছে যদিকে আমি লৈ আছাম মানুহ তো কথা ডিফাৰেঞ্চো পাইছে না টেষ্টটো পাইছে আমাৰ লগত কথা পাতি কিনে কথা পাতিলোঁ আৰু এতিয়া আমাৰ লগত আছে এজন ছাৰ হৈছে আমাৰ ৰ'বৰপৰি ওচৰত যোৱা অলপমান নমস্কাৰ তো ছাৰ হৈছে ৰেচম প্ৰদৰ্শক মানে সেৰিকালচাৰ অ'কে তো ছাৰৰ লগত কথা পাতিলোঁ ভাল লাগিল আৰু ছাৰে মোক এতিয়া বুজাই দিব একচুৱেলি কি হয় এই অফিচটোত কি কৰে মানে আচ্ছা এইটো হৈছে আমাৰ ৰেচম মানে সেৰিকালচাৰ অসমীয়াত ৰেচম মানে হ'ল সূতা আৰু সেৰিকালচাৰ চিল্ক হয় চিল্ক প্ৰডাকশ্যনলৈকে আমাৰ ইয়াত কাম চলে মানে কি আমাৰ পলু পুহিব লাগিব প্ৰথমতে চিড আনিব লাগিব চিড আনি পেলাই তাৰপৰা ইয়াতে ৰিয়াৰিং কৰিব লাগিব ৰিয়াৰিং মানে কণী ফুটি পলু ওলাব পলু ওলোৱাৰ পিছত আমাৰ 3টা প্ৰজাতি আছে ইয়াতে মুগা এৰী আৰু মালবাৰী কি বুলি কয় সময় এইটো আহে এইটো মালবাৰীটো নুনি কয় নুনি পাত সূতা আচ্ছা ঠিক আছে হাততে কি ছাঁতে শুকোৱা মুঠিতে লুকোৱা সূতা যে পাট কাপোৰ প্ৰডাকশ্যনটো হয় নুনি সূতাৰ পৰা আচ্ছা সেইটো আমাৰতো সকলোৱে জানে ইয়াৰ পিছত আছে এৰীটোৰ পৰা আমাৰ এৰী চেলেং কাপোৰ হ'ব আৰু বিভিন্ন ধৰণৰ বস্ত্ৰ তৈয়াৰ হয় ইয়াৰ পৰা ইয়াতে বস্তুবোৰ আহে ক'ৰ পৰা এতিয়াতো আমাৰ অসমটো বাদে ভাৰতৰ বাহিৰত
বাহিৰৰ দেশবিলাকত ইয়াৰ প্ৰচলন খুব বেছি চাহিদা বৃদ্ধি পাইছে আৰু সেই চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আমাৰ ইয়াতো আমি কামবিলাক অলপ বেছিকৈ কৰিব লগা হয়। চ' ছাৰ এই যে পলুটো যিটো আপোনাৰ পলু মানে সঁচটো হয় সেইটো ক'ৰ পৰা ইয়াতে হয়নে? সঁচটো আমাৰ এৰীটো যিটো এৰীৰ সঁচটো আমাৰ ইয়াতে প্ৰডাকশ্যন হয় আৰু নুনিৰ যিটো সঁচ নুনিৰ সঁচটো আমাৰ ইয়াতো প্ৰডাকশ্যন কৰিব পাৰি, কিন্তু এইটো আমাৰ বাহিৰৰ পৰা আহে। বাহিৰৰ পৰা তাৰমানে মাইচুৰ চাইচুৰ এনেকুৱা বাহিৰৰ পৰা আহে আৰু সেই সঁচটো চিটটো আমি ইয়াতে বেনিফিচিয়াৰী আছে আমাৰ এলেকাৰ ভিতৰত বেনিফিচিয়াৰীবিলাকক আমি ভগাই দিওঁ। তেওঁলোকে নিজৰ ঘৰত গছ আছে, নুনিপাত গছ আছে, তাৰ পৰা তেওঁলোকে ৰিয়াৰিং কৰে। কৰাৰ পিছত যিটো ককুন ওলাব সেই ককুন বুলি কয় বাঁহটো। যিটো পলুটো যেতিয়া মেচিয়ৰ্ড হ'ব, পলুটোৱে পাত খাই খাই যেতিয়া মেচিয়ৰ্ড হ'ব তেতিয়া সিহঁতৰ মানে থাকিবৰ কাৰণে আমাক যেনেকৈ এখন ঘৰ লাগে, সিহঁতেও ফিউচাৰ লাইফটো সিহঁতে ভালকৈ কটাবৰ কাৰণে এটা বাঁহ নিজে তৈয়াৰ কৰি লয়, মকৰা জালৰ দৰে এটা ককুন কৰে সেইটো। আৰু সেই ককুনটোৰ ভিতৰত সিহঁতে সোমাই ক্ৰমান্বয়ে বাঁহটো ডাঠ কৰি কৰি ভিতৰত সোমাই যাব আৰু ক্ৰমান্বয়ে পলুটোৰ পৰা এটা পিউপা প্ৰস্তুত হ'ব। পিউপা কিন্তু জীয়াই থাকে, সেইটো অসমীয়াত লেটা কয়। আৰু লেটাটো অসমীয়া সমাজত যথেষ্ট প্ৰচলন আছে, এইটো খাদ্য হিচাপে ব্যৱহাৰ কৰে লেটাটো। আৰু এতিয়াতো নতুনকৈ আমি আচাৰ বনোৱা, বিভিন্ন ৰেচিপি বনোৱা সেইবিলাক আমি প্ৰশিক্ষণ দিছোঁ আৰু সেইমতে আগবাঢ়ি গৈছে মানুহ। আৰু সেইটো ইমানেই এটা পবিত্ৰ মানে ধৰা এটা মুৰ্গী চৰাইও যদি বেয়া বস্তু এটা খায়, পলুটোৱেতো বেলেগ একোৱে নাখায়, পাতটোৱে খায়। আৰু তাত চবতকৈ বেছি প্ৰটিন থকা বস্তুটোৱে হৈছে পলুৰ লেটাটো। প্ৰটিনটো চবতকৈ বেছি আছে। আৰু 3বিধ পলুৰ ভিতৰত চবতকৈ বেছি প্ৰটিন থকা লেটাটো হ'ল এৰী পলুৰ লেটা। আৰু তাৰ স্কিনটো যিটো লেটাটোৰ ছালটো, সেই ছালটো বহুত কোমল হয়, চফ্ট হয়। আৰু সেইকাৰণে সেইটো বেছি প্ৰিয় হয় ৰাইজৰ, মানে খাবৰ কাৰণে বেছি প্ৰিয় হয়। আৰু কিবা তিনিটা যে ক'লে পলু, তিনিটা পলু কালাৰ এতিয়া একেইনে? কালাৰ বেলেগ বেলেগ আছে। মানে এটাটো গ্ৰীণ, গ্ৰীণ মানে মুগা যিটো, মুগাটো গ্ৰীণো হয় আৰু তাৰ মাজত এটা ব্লু টাইপৰ, লাইট ব্লু টাইপৰ এটা কালাৰ আহে। সেইটো চবতকৈ ভাল, চবতকৈ দামী আৰু সেইটো যিটো বাঁহত মানে যিখিনি পলু আমি পুহিম, এটা বাঁহ বুলি কয়, সেই কৰ্পটো যদি ব্লু কালাৰ সেই পলুটো থাকে তেতিয়া তাৰমানে সেই বাঁহটো চবতকৈ ভাল বুলি আমি গণ্য কৰোঁ। আৰু যোনটো এটা হালধীয়া যে আছে, হালধীয়াটো এৰী পলু, হালধীয়া আৰু বগা। আৰু চাব পাৰিমনে, আছেনে পলু পামনে এতিয়া? পলুটো এতিয়া নাই, এতিয়া আমাৰ কণী আছে, পলুৰ কণী আমাৰ প্ৰডাকশ্যন হৈছিলে, যিটো এতিয়া অফিচ বন্ধ হৈ গৈছে, ইয়াতে কণী আছে। আৰু এটা আমাৰ সেইটো ঘৰত আছে, তাতে পখিলাৰ পৰা কণী কেনেকৈ প্ৰস্তুত কৰে সেইটো আমি দেখাব পাৰিম। এটা মোক বস্তু ক্লিয়াৰ কৰি দিয়ক, এই যে পলুটো এটা কণী পাৰা বুলি যে ক'লে, কণীটো কি পখিলাটোৱে পাৰে? সেই যে ককুনটো যে বাঁহটো যে বনালে, বনোৱাৰ পিছত তাৰ লেটা হ'ল, লেটাটো এটা নিৰ্দিষ্ট সময়ত সি পখিলা ওলাব। তাৰ পৰা পখিলাটো কিন্তু উলিয়াই দিব নালাগে, সি নিজে ওলায়। সেই বাঁহটো নিজে নিজে এটা সিহঁতৰ মুখৰ ভিতৰত এটা লেলটি এটা ওলায়, সেইটোৱে গলাই 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 কোমল হৈ যাব আৰু সেইফালেদি পখিলাজনী ওলাই আহে। আৰু পখিলাজনী ওলোৱাৰ পিছত তাতে আমাৰ অলপ কাম থাকে, মাইকী পখিলা, মতা পখিলা, সেইখিনি আমি পেয়াৰিং কৰিব লাগিব। পেয়াৰিং কৰাৰ পিছত এটা নিৰ্দিষ্ট সময়ত সিহঁতক এৰুৱাই আকৌ খৰিকাত বান্ধি দিব লাগিব মাইকী পখিলাজনী, নহ'লে সিহঁতে উৰি গুচি যাব। বান্ধি দিয়াৰ পিছত সেই খৰিকাডালতে সিহঁতে কণী পাৰিব। কণীখিনি আমি এটা নিৰ্দিষ্ট সময়ত আকৌ সেইখিনিৰ পৰা পলু সৃষ্টি হ'ব। ঠিক আছে, এইটো বস্তু মোৰ মানে বহুত ডাউট আছিল আৰু মানে মই এইটো বস্তু বুজি পোৱা নাছিলোঁ, এই যে দীঘল সেউজীয়া বস্তুটো মানে পলুটো আহে ক'ৰ পৰা? মই ভিন্ন কৰি দিনা সেইটো প্ৰশ্নই সুধি আছিলোঁ। আচলতে সেই কণীৰ পৰা হ'ব, কণীৰ পৰা এইটো ষ্টেজ আছে, 5টা ষ্টেজ আছে। 5টা ষ্টেজত মানে সিহঁতে মেচিয়ৰ্ড হয় আৰু সিহঁতে পাত খাই খাই যেতিয়া মেচিয়ৰ্ড হ'ব, মেচিয়ৰ্ড হোৱাৰ পিছত পকিব বুলি কয়। আৰু পকা অহাৰ পিছত আমি জেং আৰু বাঁহৰ জেং বা গছৰ পাত, চন্দৰকীও আছে আমাৰ, সেই তেনেকুৱা তাত আমি সেই পকা পলুবিলাক তাত ৰাখি দিওঁ। বা শুকান কলপাত কাটি পেলাই আমি এটা বক্সত ভৰাই। খায়ো থাকে সেই কলপাত চলপাতবোৰ? নাই, কলপাত নাখায় সিহঁতি। পকাৰ পিছত পলুখিনি যেতিয়া পকিব, পকাৰ আগদিনাৰ পৰা সিহঁতি একোৱেই নাখায় আৰু সিহঁতৰ পেটত যিখিনি লাট থাকে, আগতে খোৱা যিখিনি সৰল ভাষাত ক'ব গ'লে গু, সেই লাটটো সিহঁতে কমপ্লিট উলিয়াই দিয়ে। সিহঁতে কমপ্লিট উলিয়াই দিয়াৰ পিছতহে পকিব।
আৰু যেতিয়া পকিব সিহঁতৰ এনেকৈ চালে মানে ভিতৰত পানী বাহিৰে বেলেগ একো দেখা নাযায় আৰু যেতিয়া পকিব সেই কলপাতত আমি বা জেঙত আমি দি দিলোঁ দি দিয়াৰ পিছত সিহঁতে বাঁহটো বান্ধে মানে সেই গোলটো আৰু যিটো বাঁহটো আচ্ছা আচ্ছা ঠিক আছে গাইজ কৈছিলে নহয় অফিচ বন্ধ আছিলে বুলি এই মানে পখিলাৰ যিটো কণী আৰু কণীটো চাব নাপাম বুলি সেইটো জানেনে মানে মই কোৱাৰ পিছত আৰু ছাৰে মোক খুলি দিলে বেছি নাই বাৰু এতিয়া মানে অফ চিজন তো সেইকাৰণে কিন্তু তথাপিও আৰু পখিলা আছে বোলে বহুত পখিলা আছে তো এইবোৰ হৈছে পখিলাৰ পৰা কণী পৰা চিষ্টেমটো এইটো আমাৰ গ্ৰেনেজ কয় অ'কে চেৰিকালচাৰ ভাষাত আমাৰ গ্ৰেনেজ বুলি কয় মানে গ্ৰেনেজ এইটো আকৌ কি সূতা মুগা নে এৰীটো আৰু এৰীৰ পৰা কি হয় বুলি কয় এৰী সূতাৰ পৰা এৰী কাপোৰ হয় এৰী কাপোৰ হয় এইটো চুই চাব পাৰিব এইটো ককন এইটো আছে তাতে এতিয়া ওলাই যোৱা এইখিনি ওলাবলৈ বাকী আছে পখিলা আৰু এইবিলাক পখিলা লাহে লাহে ওলাই আছে তাৰপিছত পখিলা ওলোৱাটো মই এবাৰ চাওঁ পিছত ইয়াতে এতিয়া পখিলা ওলাই গ'ল এতিয়া এইটো আছে আৰু আছে ওলাবলৈ তাৰমানে সিহঁতে লাগি আছে এইটোত কিয় লাগি আছে মানে এইটো কি কৰি আছে তেনেকৈ থাকে লাগিয়ে থাকে সিহঁতে আচ্ছা তাৰমানে এই তলেদি সেই কৰি আছে নেকি বাৰু তোলাটো ওলাই দি আছে নেকি বাৰু এইটো পখিলা এইটো মাইকী পখিলা এইটো মাইকী পখিলা হয় আৰু এইটো ফিমেল হয় আৰু মেলটো সৰু হয় ইয়াতকৈ ইহঁতৰ লাইফ চাইকেলটো হ'ল এই পখিলা যে ওলালে পখিলা ওলোৱাৰ পিছত ইহঁতে পেয়াৰিং হোৱাৰ পিছত যেতিয়া কণী পাৰিলে কণী পৰাৰ পিছত ইহঁতে মৰি যাব আচ্ছা অ'কে পখিলা যে ওলালে পখিলা ওলোৱাৰ পিছত সিহঁতে খোৱা বোৱা একো নকৰে একোৱে নাখায় আৰু সেই ইহঁতৰ হেৰি হয় সময় হ'ল খুব বেছি 2 দিন থাকিব মানে চব মৰি যাব এই তলত আপোনালোকে দেখিব পাইছে এইবিলাক মানে এইবিলাক মতা এইটো মতা আছিলে অ'কে এইটো মতা আচ্ছা আচ্ছা এইটো মানে এইটো মাইকী আছিল চাগে ন নাই মতাই আছিলে ন আচ্ছা দেখিছেনে গাইজ কিমান মাইকী পখিলা মতা পখিলা ঢুকাই আছে তাৰমানে সিহঁতে কণী পৰাৰ পিছত সিহঁতৰ মানে নাথাকে আৰু সিহঁতে গুচি যায় তো এয়া ঢুকাইছে চব সো গাইজ মই গম পাইছোঁ আপোনালোকৰ বুজি পোৱাত অলপ অসুবিধা হৈছে কিয়নো এতিয়া পলুৰ ছিজন নহয় যিহেতুকে মই আপোনালোকক পলুবোৰ দেখুৱাই ভালকৈ বুজাই দিব নাই পৰা কিন্তু মই আপোনালোকক মোৰ ভাষাত এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম তো মোৰ হাতত থকা এইটো হৈছে লেটা আৰু ইয়াৰ ভিতৰত আছে পলু আৰু পলুটো যেতিয়া মিচিয়ৰ হ'ব মানে পকাৰ পাছত ওলাই আহিব পখিলাটো আপোনালোকে যে দেখি আছে স্ক্ৰীনত সেই পখিলাবোৰৰ তাতে এটা আছে মতা পখিলা এটা আছে মাইকী পখিলা মতা পখিলাটো দেখিবৰ কাৰণে অলপ সৰু আৰু মাইকী পখিলাটো হৈছে দেখিবৰ কাৰণে অলপ ডাঙৰ তো মাইকী পখিলা আৰু মতা পখিলা দুটা ওলোৱাৰ পিছত মানে পখিলা দুটা পেয়াৰিং কৰে তাৰ মানে জোৰা লাগে তাৰ মানে তেওঁলোকে শাৰীৰিক সম্পৰ্ক কৰে কণী পাৰিবৰ কাৰণে আৰু শাৰীৰিক সম্পৰ্ক কৰাৰ পিছত এয়া হৈছে পলুৰ কণী আপোনালোকে দেখিছে একদম চকু দি আপোনালোকে দেখিব মানে একদম কণ কণী হয় একদম টিকলু কণী হয় তেওঁলোক পখিলা দুটা জোৰা লগাৰ পিছত একেবাৰতে 150ৰ পৰা 200 গেলি কণী পাৰে আৰু মানে পলু পোকাৰ কণী তো যেতিয়া এই কণীকেইটা মিচিয়ৰ হয় তো তাৰে পৰা 6টা ষ্টেজত মিচিয়ৰ হয় তো যেতিয়া কণীৰ পৰা পলু পোকা ওলাই মানে পলুটো ডাঙৰ হয় আৰু পলুটো ডাঙৰ হোৱাৰ পাছত তেওঁলোকে পাত খাব আৰম্ভ কৰে পাত খাই কিনে এটা ষ্টেচন গ'ল আৰু এটা পাত আৰু কোমল পাতৰ পৰা মাজেলা পাত খাব আৰম্ভ কৰে মাজেলা পাতৰ পৰা বুঢ়া পাত খাব আৰম্ভ কৰে আৰু যেতিয়া বুঢ়া পাত খোৱা শেষ হৈ যায় তো শেষ হোৱাৰ আগত পলু পোকাকেইটাই মুখেদি এটা বিজলুৱা বগা পানীৰ নিচিনা বমি কৰে তাৰমানে পেটবোৰ ক্লিয়াৰ কৰে প্লেটটো ক্লিয়াৰ কৰাৰ পিছত তেওঁলোক আকৌ ৰেডি হৈ যায় লেটা বনাবৰ কাৰণে যিটো আপোনালোকে স্ক্ৰীনত ইতিমধ্যে দেখিলে তো ছাৰে সেইখিনি কথাই মোক ধুনীয়াকৈ বুজাই দিলে মই যেতিয়া ছিজনত আকৌ যাম চেৰিকালচাৰ চাবৰ কাৰণে যদি মই যোৱা সৌভাগ্যকৰ নহয় তেনেহ'লে আপোনালোকক এক্সপ্লেইন কৰি দিম এতিয়া মইতো বুজি পালোঁ চেৰিকালচাৰ ডিপাৰ্টমেণ্টটো বা পলু পোকাৰ জাৰ্ণিটো মানে চিল্ক ৱাৰ্ম যিটো আমাৰ মানে ৰেচম তো মইতো বুজি পালোঁ আই হোপ আপোনালোকেও বুজি পাইছে আৰু মই বুজাব বিচৰা বস্তুখিনি গাইজ এৰী পলু চাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ চুম গছৰ খেতি চাবৰ কাৰণে আৰু ইয়াতে আৰু আপোনালোকে যোৱাটো ভিডিঅ'টো দেখিছেই আৰু চুম গছৰ কিমান ডাঙৰ বাগান আছে আপোনালোকেতো গমেই পাইছে কিন্তু এতিয়া আমি যোনফালে যাই আছোঁ সেইফালে তাৰমানে চুম গছবিলাক বহুত ওখ হ'ব দিয়া নাই কাটি আধাতে দিয়া হৈছে মানে এতিয়া আমি ছাৰে আমাক তাতে লৈ যাব তো ছাৰ চুম গছত অকল চুম গছতে থাকে নেকি পলুকেইটা চুম গছতে থাকিব সিহঁতি যেতিয়া আমাৰ কণী পাৰিলে কণী পৰাৰ পিছত খৰিকা যে দেখাইছিলোঁ খৰিকাত
কণী পাৰিব কণী পৰাৰ পিছত সেই খৰিকাখিনি আমি চুম গছত বান্ধি দিব লাগিব লগাই পেলাই বান্ধি দিম আৰু যেতিয়া তাৰ পৰা পলু ওলাব পলু ওলাই পেলাই সিহঁতে নিজে নিজে বগাই গুচি যাব গছজোপাত আৰু সিহঁতক পাত বিচাৰি দিব নালাগে সিহঁতে গছজোপাত নিজে বগাই যাব আৰু কোমলীয়া পাত সিহঁতৰ কাৰণে প্ৰথম কোমলীয়া পাতে খাব কোমলীয়া পাতটো সিহঁতি নিজে নিজে বিচাৰি যাব ওপৰত মানে এৰি পলু পৰা নহয় মুগাটো আৰু সিহঁতে কোমলীয়া পাত খাব তাৰপিছত যেতিয়া মেচিয়ৰ হ'ব মেচিয়ৰ হ'লে বুঢ়া পাত খাব খাই খাই যেতিয়া গছজোপাত পাত নাইকিয়া হৈ যাব নাইকিয়া হোৱাৰ পিছত সিহঁতে নিজে নামি আহিব আহি কিনে আকৌ লাঠিডালত তলত আহি জমা হৈ থাকিব আচ্ছা জমা হৈ থাকিব তাৰপিছত আকৌ আমাৰ চালনী আছে চালনীত পলুখিনি উঠাই পেলাই আকৌ পাত থকা গছত আমি লগাই দিম চালনীখন এনেকৈ লগাই দিলোঁ তাৰপিছত নিজে নিজে সিহঁতে বগাই পাত খাব কমপ্লিট মেচিয়ৰ্ড হ'ল মেচিয়ৰ্ড হোৱাৰ পিছত যেতিয়া পকিব সদ্যহতে মুগাটো পকে পিছবেলা পিছবেলা মানে সন্ধ্যা লগাৰ আগে আগে মোটামুটি 7টামান বজালৈকে গধূলি 7টামান বজালৈকে সিহঁতে পকা আছে আৰু যেতিয়া পকা আহিব সিহঁতি নিজে নিজে তললৈ নামি আহিব নামি অহাৰ পিছত সেইখিনি ধৰি পেলাই জালি বুলি কয় আমাৰ যিটো আম পাতত আমি বিশেষকৈ জালি দিওঁ জালি মানে আপোনাৰ গছৰ ঠানি গছৰ ডাল সৰু সৰুকৈ কাটি পেলাই পাতৰ সৈতে চালনী আৰু চালনী জালিটো বেলেগ চালনীটো বেলেগ জালিটো মানে পকা অহাৰ পিছত আমি পকা আহিব আৰু 3-4 দিনৰ 5 দিনমানৰ পিছত পকা আহিব পলু মেচিয়ৰ হৈছে তো তেতিয়া আমি আম গছৰ সৰু সৰু ডাল কাটি থ'ব লাগিব কাটি সেইটো ৰ'দত শুকুৱালেও নহ'ব ছাঁত শুকুৱাব লাগিব ঘৰৰ ভিতৰত বা এনেকুৱা ছাঁত শুকুৱাব লাগিব শুকুৱাই পেলাই গোটেইখিনি মুঠা বান্ধি এটা মানে জেং নিচিনা কৰি পেলাব লাগিব পাতে সৈতে আৰু সেইটো যেতিয়া বান্ধি পেলাই নেট দি বান্ধি থ'ব লাগিব কিয়নো মুগা পলুটো কি হয় এইটো ৱাইল্ডৰ বস্তুটো তো সি পলাই যাব বিচাৰে পকা তাক যদি পকা আহোঁতে ধৰি লোৱা নাযায় সি বেলেগত বাঁহ বনাব তেতিয়া সেই জালিটো আমি নেট দি পেলাই বেৰি থ'ব লাগিব যাতে পলুটো পলাই যাব নোৱাৰে তো তাৰ ভিতৰত সিহঁতি তেতিয়া উপায় নাপায় তাতে বাঁহ বনায় তেতিয়া আৰু মানে সিহঁতে কণী দিব আকৌ সেনেকুৱা প্ৰচেছ আৰম্ভ হয় আৰু তো গাইজ গমটো পাৰি এতিয়া গৈ আছোঁ চুম গছৰ বাগানবোৰ চাবৰ কাৰণে আগৰ ফালে আছে বহুত এইবোৰ চব চুম গছ নহয় এইবিলাক এইবিলাক এৰি পলু এতিয়া যিটো পখিলা সেই পখিলাটোৰ কণীখিনি যিখিনি পলু ওলাব সেইখিনিয়ে এই কেচেৰু গছৰ পাত খাব আৰু কি গছ বুলি ক'লে এইটো কেচেৰু কয় কেচেৰু গছ কেষ্টৰ কয় কেষ্টৰ এইটো খায় আৰু সেইফালে আছে এইটো এৰা গছ সেই এৰা পাতটো খায় আচ্ছা তো এইটো হ'ল এৰি পলুৰ খাদ্য তো এৰি পলু অকল দুটা পাতহে খায় এই দুটাই খায় আৰু আছে বৰ কেচেৰু আছে কহৰা আছে তেনেকুৱা 5-6টা আছে ফুটলাণ্ড চাইডত কিন্তু ইহঁতৰ প্ৰথম ফুটলাণ্ডৰ এইটো কেচেৰু আৰু এৰা চুম গছৰ চুমনি বুলি যে কয় চুমনিটো কি বস্তু চুমনিয়ে তাৰমানে চুম গছৰ বাগানখনে চুমনি বুলি যোৱাকালি তাৰমানে ফেচবুকত মই চুম গছৰ সৈতে বুলি ফটো এখন দিছিলোঁ তাতে কমেণ্ট এটা কৰিছিলে কোনোবাই আৰু যে চুম গছত চুমনি কৰি আৰু কিবা এনেকৈ কিবা ক'লে মই বোলো চুমনিটো কি বস্তু আৰু ভালেই হ'লো আৰু শিকিব পাৰিলোঁ তো গাইজ এতিয়া গৈ আছে চুমনি বাগান চাব মানে চুম গছৰ বাগানটোক চুমনি বুলি কয় চুমনি বাগান চাব মুগা আৰু নুনিৰ যদি পখিলাকেইটা চাব পাৰিলোঁ হয় তেনেহ'লে ভিডিঅ'টো একেবাৰে ধুনীয়া হৈ গ'ল হয় কিন্তু এতিয়া মুগা আৰু নুনিৰ মানে পখিলাকেইটা নাই সেইকেইটা কেতিয়া আহে নো এনেই সিহঁতৰ সিহঁতৰ মানে কি এৰিটো এনি টাইম হৈ থাকে এৰিটো এনি টাইম হৈ থাকে মুগা আৰু নুনিটো এটা কৰ্প থাকে সেইটো ছিজনেল এইটো আৰু আপোনালোকৰ এই যে চুম গছত যে ধৰক মানে এৰিটো মানে মুগাটো যে ৰুচি মানে এৰি দিলে যে সিহঁতে খাব গ'ল ন মানে পাতটো তো সেই ছিজনটো কেতিয়া আৰু মানে কেতিয়া আপোনালোকৰ চুম গছত 6টা কৰ্প থাকে আমাৰ মুগাৰ 6টা তাৰমানে আমি 6টা কৰ্প পুহিব পাৰোঁ তাৰমানে মুগা আছে জেঠুৱা আছে এহেৰুৱা আছে ভদিয়া আছে কটীয়া আছে সেনেকৈ আমাৰ 6টা কৰ্প আমি মুগা পুহিব পাৰোঁ মানে এক মাহত এটাকে আৰু এক মাহত এটা আচ্ছা তো আমি এতিয়া গৈছোঁ এয়া চুম গছৰ পুলি ন এইবোৰ চুম আৰু কেচেৰু পুলি এইবোৰ নাৰ্চাৰী আৰু যিহেতুকে এই দুটাই মেইন গছ আমাৰ এৰি আৰু মুগাৰ প্ৰডাকশ্যনৰ কাৰণে তো এইটো পাত খায়ে মানে পলুগিলাই ভাল পায় আৰু তো এইটো দেখিছেনে কিমান ডাঙৰ কিমানবোৰ গছ আছে কিমানমান আছে ইয়াতে গছ
10,000 তোমাৰ চুম নাৰ্চাৰী কেচেৰিও আছে 10,000 কেতিয়া ৰুব এইবোৰ এইবিলাক আমাৰ এতিয়া হৈ গৈছে ৰুব পৰা হৈছে কিন্তু আমি সৰু হৈ আছে কাৰণে এইখিনি ৰোৱা নাই হয় কিন্তু অহা বছৰ আমি এইখিনি প্লান্টেশ্যন কৰিম আৰু আচ্ছা আকৌ চুম গছৰ আয়ু নাৰ্চাৰী আছে ডাঙৰ পুলি দেখিছো হয় প্লান্টেশ্যন কৰি আছো আকৌ কিমান এটা এডাল গছত কিমান বছৰ পুলি মানে পাত খাব পাৰে নে মৰি চৰি যায় নে গছজোপা মৰি নোযোৱালৈকে পুহি থাকিব কিমান বছৰ মান থাকে গছবোৰ থাকে বহুত বছৰ থাকে ন আৰু এইবোৰ যে আধা কাটি দিছে গছবোৰ যে আধা কাটি দিছে প্ৰুনিং কৰা আচ্ছা তাৰমানে কি গছজোপা যেতিয়া চিধা বাঢ়ি যাই আছে তাত পাতটো প্ৰডাকশ্যনটো আমাৰ কম হয় আচ্ছা সেইকাৰণে আমি পাতৰ প্ৰডাকশ্যনটো বেছি পাবৰ কাৰণে আমি কলম দিওঁ মানে প্ৰুনিং কৰা যায় আৰু সেই এটা লেভেলত যেতিয়া আমি কলম দি দিম কলম দি দিয়াৰ লগে লগে তাৰ পৰা পোখা মেলিব নতুনকৈ ব্ৰাঞ্চ ওলাব সেই ব্ৰাঞ্চবিলাক আমি তাত মানে পাতটো বেছি ওলাব প্ৰডাকশ্যন বেছি পাব আচ্ছা তো এয়া হ'ল আৰু ইয়াতে আপোনাৰ লোকেল মানুহবোৰেও কৰে ন এইবোৰ আপোনাৰ বহুত ট্ৰেডিশ্যনেল ইয়াতে এৰিটোত মানে বেছি ট্ৰেডিশ্যন আছে আৰু ট্ৰেডিশ্যনেল তেওঁলোকে ৰিয়াৰিং কৰে আৰু লগতে মুগাটো ট্ৰেডিশ্যনেলে ৰিয়াৰিং কৰে ইয়াত এতিয়া আমাৰ চৰকাৰীভাৱে মুগা পোহাই নহয় মানে ফাৰ্মখন আছে ফাৰ্মখনতে তেওঁলোকে এটা ৰয়েলটি দিয়ে ৰয়েলটি দি পেলাই তেওঁলোকে ফাৰ্মখন লিজত লৈ পেলাই তেওঁলোকে মুগা পোহে আচ্ছা আৰু গাইজ এনেওতো আপোনালোকে জানেই আৰু জোনাই ফেমাছ মিচিং মানুহসকলৰ কাৰণে আৰু মিচিংসকলৰ ফেমাছ মানে ট্ৰেডিশ্যনেল কামটোৱে হৈছে মুগা পোহা এৰী পোহা আৰু আপোনাৰ নুনি পোহা তো সেইকাৰণে ইয়াৰে পুৰা ট্ৰেডিশ্যনেল আৰু কাম আৰু আমাৰ শুৱালকুছিততো আৰু মানে সেই আৰু বোৱাৰ কাৰণে ফেমাছ ইয়াৰ পৰা লৈ যায় কিনে আমাৰ শুৱালকুছিৰ মানুহখিনি আৰু বোৱে আৰু আমাৰ শুৱালকুছি ফেমাছ ফৰ চিল্ক কাপোৰৰ কাৰণে আৰু গাইজ ফাৰ্মতে একদম ধুনীয়া নলবাৰীৰ দাদা এটা লগ পাই গ'লোঁ নলবাৰীৰ দাদাৰ লগত কথা পাতিলে অলপমান লোকেল মানে নিজৰ ভাইব এটা আহিছে ন এতিয়া আপাৰ আছামত যেতিয়া মানে চব আপাৰ আছামৰ মানুহ লগ পোৱা যায় সিহঁতৰ লগত অলপমান নলবাৰী হাজো সিফালৰ মানুহ লগ পালে বেছি ভাল লাগে আৰু তো দাদাই মোক বহুত কিবা কিবি ক'লে আৰু বহুত ফুৰিব যোৱা প্লেচৰো নাম কেইটামান ক'লে ভাল লাগিল আৰু এটা কথা কৈ দিওঁ ৰ'ব এই যে নুনি চিল্ক বুলি যে ক'লে এই নুনি চিল্কটোৱে কিন্তু আমাৰ পাটৰ কাপোৰ দেই নুনি কাপোৰো আমাৰ যে বেপাৰীগিলাই নুনি কটন নুনি কাপোৰ বুলি যে কয় আৰু প্লাছ যে পাটৰ কাপোৰটো বেলেগ বুলি কয় একচুৱেলি সেই বস্তুটো প্ৰডিউচ হয় আপোনাৰ এটা পলুৰ পৰাই হয় কিন্তু সিহঁতক তাৰমানে সেই আৰু মানে ওলাই বেলেগ ধৰক নুনিটো অলপ অফ হোৱাইট কালাৰ হয় নুনিটো মানে ডাইৰেক্ট প্লেইন হয় অফ হোৱাইট কালাৰ হয় আৰু অলপমান টেক্সাৰটো চাগে অলপমান ডাঠা আৰু যিটো চিল্ক হয় যিটো মানে পাটৰ কাপোৰ সেই পাটৰ কাপোৰটো তাৰমানে অকণমান মিহি কৰি অলপমান ওলাওঁতে বেলেগকৈ ওলায় কিন্তু সেইটোকে তাৰমানে আমাৰ বেপাৰীবিলাকে দুটা বেলেগ বস্তুৰ বুলি কৈ থৈ দিয়ে কিন্তু একচুৱেলি নহয় নুনি যোনটো চিল্ক হয় সেইটোৱে মানে চিল্ক হয় আপোনাৰ পাটৰ চিল্ক কৰোঁ মানে যিটো আপোনাৰ পাটৰ কাপোৰৰ যিটো পলু সেই পলুটোৰ নামো নুনিয়ে হয় তো এইটো এটা বস্তু মই ক্লিয়াৰ হ'লোঁ আৰু জানিলোঁ আৰু এতিয়া আকৌ গৈ আছোঁ আগৰ ফালে আৰু গাইজ এইবোৰ চুম গছৰ নাৰ্চাৰী তাৰমানে এইবোৰ সৰু পুলি আৰু চুম গছৰ তো কিমান আছে চাওকচোন একবাৰ নাই বোলো ইয়াতো ভালেখিনি আছে কিমান ডালমান আছে ছাৰ কিমানমান আছে নো তাতে চুম গছ নাৰ্চাৰী হয় বেছি আছে ন বহুত আছে সৰু আছে বহুত আছে তাৰমানে বহুত আৰু কি কয় 2-3 লাখ অ' মাই গড আৰু এতিয়া আমি গৈ আছোঁ ডাঙৰ চুম গছৰ বাগানত আগৰ এইবোৰ চুমে নহয় চুম গছ এতিয়া মানে কাম নাই কি হ'ব এতিয়া নেক্সট একো নাই এতিয়া আৰু খেতি মানে মাজত কাটি দিলে আকৌ মানে তোমাৰ অৱশ্যে কলম দিয়া আছে আচ্ছা তো মানে গছটো ওখ হ'লে কাম নোহোৱা হৈ যায় আৰু লগ নাপাই যায় আৰু পাতটোও কমি যায় পাতৰ প্ৰডাকশ্যনটোও কমি যায় পাতটো বহুত কমি যায় পাতটো কমি আচ্ছা তো এয়া গৈ আছোঁ ৰ'ব এবাৰ ভিউটো চাওক কি মজা সুন্দৰ বাকী থেংক ইউ ভিন্দু আপোনাৰ কাৰণে ইমান ধুনীয়া চেৰিকালচাৰৰ বিষয়ে জানিব পাৰোঁ আমাৰ লয়াৰ আছামত ইয়াৰ বিষয়টো বহুত মানুহে নাজানে এইটো আমাৰ কাৰণে বাৰু দুৰ্ভাগ্যৰ কথা বাৰু মানে এনেই জানে যে পাট মুগাৰ কাৰণে আমাৰ অসমখন ফেমাছ কিন্তু ইয়াৰ একচুৱেল যিটো প্ৰডাকশ্যন সেইটোৰ কথা বহুতে নাজানে আপাৰ আছামত বেছি গম পায় আৰু ভিন্দুৱে মোক অলপ আগতে ক'লে আৰু যেতিয়া ভিন্দুৱে এইটোৰ পিছত জইন কৰিছিল তাৰ পিছত বোলে শুৱালকুছিত যে আছে এনেকুৱা এটা চেৰিকালচাৰ অফিচ সেইটো কথা গম পাইছিলে নে তো তাৰ পৰা গম পোৱা যায় আৰু আমাৰ লয়াৰ আছামত কিমান কম মানুহে জানে তো তাৰ কাৰণে থেংক ইউ ভিন্দু থেংক ইউ একচুৱেলি থেংক ইউটো আমাক নৱনীতাক দিব লাগে দেই তাই যদি মোক মানে নক'লেহেঁতেন ভিন্দুৱে কি কৰে মই চাগে গমেই নাপালোঁ হয় ন কি সৌভাগ্য গাইজ মই কি দেখা নাই আজি কি জানা নাই তো ইমান ভাল লাগিছে তো এতিয়া এটা সৰু কিবা এটা আছে আৰু চাবি দেই মোৰ ভৰি চৰি পাক লাগি যায় নেকি
ইয়াৰ টোটেল মাটি কিমান ক'লা নাই নাই কোৱা নাই কওকচোন আপুনি কোৱা 14 হেক্টৰ কিমান কিমান মুঠ মাটিকালি ইয়াত 14 হেক্টৰ 14 হেক্টৰ হ'লে মোক অলপ বুজাই দিয়ক মই মাটিৰ হিচাপ নাজানো বিঘাত কিমান হ'ব বিঘা 73 বিঘা ওকে গাইজ আপোনালোকে ভাবক তাকেতো তো আমাৰ গাঁৱে হৈ যাব দেখোন ইমান ডাঙৰ আমাৰ গাঁও গম পাইছেনে গাইজ চকু দি আপুনি যিমান দূৰত গ'লে দেখিব সিমান দূৰলৈকে তাৰমানে বাগান আৰু আপোনাৰ চুম গছ আৰু সেইটো গছটো কি আছিলে পাহৰি গৈছে কেচেৰু চুম গছ আৰু কেচেৰুৰে বাগান ইমান ডাঙৰ এলেকা ইমান বেছি ডাঙৰ এলেকা আৰু গাই ছাৰে যে কৈছিলে কলম দিয়াৰ গাছ এইবোৰ মানে কলম দিছে আৰু ইয়াতে দেখিছেনে পাত বহুত হৈছে তো এইবোৰতে পলুবোৰ এতিয়া বেছি ভাল হয় ন ইয়াত পলু পুহিবলৈ বেছি ভাল পাত বেছিকে ওলাইছে পাতটো বেছি পাব আৰু প্লাছ বেছি ওখ নহয় চৰাই চিৰিকটিৰ পৰা ৰক্ষা কৰিব পাৰি সোনকালে চৰাইবিলাক চাপৰ গছলৈ নাহে পলু কি চৰাই খায় নেকি চৰাই কিবা খাই থৈ যায় নেকি চৰাইৰ প্ৰিয় খাদ্য আছে বহুকেইটা চৰাই হয় নেকি বাদুলিও খাই বোলে বাদুলিয়ে খায় ৰাতি বাদুলিয়ে খায় হয় তো সেইকাৰণে সেই ওখ গছখিনি যে আছে ওখ গছবিলাক আমি প্ৰুনিং কৰিব লাগে প্ৰুনিং কৰাৰ পিছত তেতিয়া আমাৰ চব ফালৰ পৰা সুবিধা হয় আচ্ছা পুহিবৰ কাৰণে আমি পাতটো বেছিকৈ পাম হয় প্লাছ চৰাইৰ উৎপাতৰ পৰা আমি ৰক্ষা পাম আচ্ছা প্ৰডাকশ্যনটো আমাৰ বেছি হ'ব আচ্ছা সেইকাৰণে এইবোৰ গছ দেখিছেনে কিমানবোৰ গছ এইবোৰ মানে সৰু সেই কৰিছে আৰু মানে কাটি যে কলম দিছে তো এতিয়া পাতবোৰো অৱশ্যে হয় কথাটো পাতবোৰে সেইডাল গছত চাই নমনিদা কিমান পাত হৈছে যা কোমল পাতটো লাগে মানে এটা সময়ত গ'লে কোমল পাত তাৰপিছত যেতিয়া অলপ মিচিয়ৰ হ'ব মানে অকণমান ডাঙৰ হ'ব তাৰপাছত বুঢ়া পাত খাব আৰম্ভ কৰি দিয়ে পলুবোৰে তো এইবোৰ চাওক কিমান পাত লাগিছে চাপৰ গছডালতে ইমান পাত আৰু গাইজ এতিয়া আহি আমি ডাঙৰ চুম গছৰ বাগানত আহি গ'লোঁ তো এইবোৰ চব ডাঙৰ চুম গছ ধুনীয়া এতিয়া কেতিয়াবা শ্বুটিং কৰিব কোনোবা আহে নেকি শ্বৰ্ট ফিল্ম বনাইহে হয় নেকি ইমান ধুনীয়া জেগাত নাহিবনে আৰু মানুহে ইমান ধুনীয়া মাজতে খালো আছে এটা হয় নেকি শাল এইটো नहीं जानते हम लोग জাগা এনকি তাৰ মানে ইমানে মনোমোহা আমি খোজকাঢ়ি কবক গেলি গুচি গৈছোঁ ভাল লাগি গৈছে কিন্তু অলপমান আন্ধাৰ হ'ল আৰু অলপমান দিনত হ'লে আৰু দগৰি ফটো উঠিব পাৰিলোঁ হয় না নাবা এতিয়া অকণমান আন্ধাৰ হ'ল আৰু কালি বৰষুণ দিলে নহয় দগৰি সেইকাৰণে অকণমান এইবোৰত পানী হ'ল আৰু কিন্তু যোৱাকালি আহোঁতে ভাই কি মজা আছিল কিন্তু এতিয়া সেই হ'ল আৰু অকণমান প্ৰব্লেম ভিনদেউ সেইখিনিতে মাতিও আপোনালোকৰ ডিপাৰ্টমেণ্টৰে নহয় ন ৱালখনৰ পিছত ন আচ্ছা তো হ'লে ভালেই হ'ল দিয়ক ভিনদেউ কোৱাৰ্টাৰত থাকাই গোটেই চাব পাৰিলোঁ বেলেগত থাকিলেনো ক'ত আহিলোঁহেঁতেন হয় ন নহয় নবা তাৰপৰা নবা আজি গছকেইডালে এতিয়া মানুহটোৱে একদম একে আহিছে পুৰা মিলি আহিছে তাই